আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ পৰাই অসমত আজিৰে পৰা মানৱতাৰ ধৰ্ম আৰম্ভ হওক, আজিৰে পৰা হিন্দু মুছলমানৰ ৰাজনীতি শেষ হৈ যাওক। মছজিদৰ মাইকত মায়াবিনী গীতটো বজাই তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ যি মৰম ভাল পোৱা সেয়া দেখুৱাব লাগে। আৰু কেইটামান দিন পিছতেই অনুষ্ঠিত হবলৈ গৈ আছে পোহৰৰ উৎসৱ দীপাৱলী। জুবিন গাৰ্গৰ ন্যায় বিচৰা অথবা জুবিন গাৰ্গৰ অনুৰাগী একাংশই এইবেলি দীপাৱলী আতচবাজি বা ফটকা ইত্যাদি ব্যৱহাৰৰ পৰা আঁতৰত থাকিবৰ বাবে সকলোকে আহ্বান জনাইছে। দীপাৱলীত কেৱল চাকি বন্তি জ্বলাই এই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কথা কৈছে। একে সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বৰপেটাৰ আতচবাজি শিল্পটোক জীয়াই ৰখাৰ বাবে বা বৰপেটাৰ আতচবাজি শিল্পৰ সৈতে জড়িত পৰিয়ালক সকাহ দিবৰ বাবে নিশ্চয়কৈ ফটকা তেওঁ ফুটাব। লগতে ৰাইজকো তেওঁ আহ্বান জনাইছে। নিশ্চয়কৈ যুক্তিসংগত কথা, কাৰণ তেওঁ কৈছে যে জুবিন গাৰ্গ এগৰাকী দুখীয়া মানুহৰ শিল্পী আছিল। জুবিন গাৰ্গে দুখীয়াৰ দুখ বুজি পাইছিল, দুখীয়াক সহায় কৰা এগৰাকী শিল্পী আছিল। আৰু সেই কথাৰ আঁত ধৰি জুবিন গাৰ্গৰ আদৰ্শ মতেই তেওঁ আহ্বান জনাইছে যে বৰপেটাৰ আতচবাজি শিল্পৰ সৈতে জড়িত ব্যক্তিসকলক সকাহ দিবৰ বাবে বা তেওঁলোকৰ পৰিয়ালটো যাতে বছৰটো চলিব পাৰে তাৰ বাবে তেওঁলোকে নিৰ্মাণ কৰা বা তেওঁলোকে প্ৰস্তুত কৰা সেই ফটকাসমূহ আমি ফুটাব লাগে। এতিয়া প্ৰশ্নটো হৈছে, সেই ফটকা ফুটোৱা বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে যদি দীপাৱলী তেনেদৰে উদযাপন কৰিব নালাগে তেতিয়াহ'লে বৰদিন উদযাপন কৰিব নালাগে, আৰু যদি বৰদিন উদযাপন কৰিব নালাগে নৱবৰ্ষ উদযাপন কৰিব নালাগে, আৰু যদি নৱবৰ্ষ উদযাপন কৰিব নালাগে তেতিয়াহ'লে ঈদো উদযাপন কৰিব নালাগে। এই যে প্ৰতিটো কথাতে কেৱল মাত্ৰ আন ধৰ্মক টানি অনাৰ যিটো প্ৰসংগ, এই প্ৰসংগটো অসমৰ মুখ্যমন্ত্ৰীয়ে জনহিতাৰ্থে পৰিহাৰ কৰিব লাগে। দীপাৱলীৰ প্ৰসংগ উত্থাপন হৈছে। দীপাৱলীৰ প্ৰসংগত তেওঁ যি কয় তেওঁৰ ব্যক্তিগত কথা, সেয়া অসমৰ ৰাইজে শুনিব বা সেয়া অসমৰ ৰাইজে সাৰোগত কৰিব নকৰিব সেয়া সময়ে কব। কিন্তু এই দীপাৱলীৰ প্ৰসংগৰে তেওঁ এই বৰদিনৰ কথাটো বা ঈদৰ কথাটো টানি অনাটো যুক্তিসংগত নহয়। প্ৰতিটো কথাতেই কেৱল ধৰ্মীয় মেৰুকৰণৰ যিটো তেওঁৰ চিন্তাধাৰা, এই চিন্তাধাৰাটো কোনো কাৰণত গ্ৰহণযোগ্য কথা এটা হ'ব নোৱাৰে। আজি জুবিন গাৰ্গৰ বিষয়টো লৈ অসমৰ ৰাইজ সতৰ্ক হৈ আছে। জুবিন গাৰ্গৰ বিষয়টো লৈ অসমৰ ৰাইজ মৰ্মাহত হৈ আছে। জুবিন গাৰ্গৰ বিষয়টোত এটা ন্যায় প্ৰাপ্তিৰ আশাত জুবিন গাৰ্গৰ অনুৰাগীসকল আশা পালি আছে। সেই সময়ত স্বাভাৱিকতেই আতচবাজি ইত্যাদি ফুটাই আনন্দ উল্লাস কৰাৰ পৰা বিৰত থকাৰ বাবে একাংশ জুবিন অনুৰাগীয়ে অসমবাসীলৈ আহ্বান জনাইছে। স্বাভাৱিক কথা এটা। ইয়াত কাৰোবাৰ আপত্তি নিশ্চয় থাকিব পাৰে, আৰু সেইসকলে পোহৰৰ উৎসৱ দীপাৱলী ফটকা ফুটাব পাৰে। সেইটো সকলোৰে ব্যক্তিগত কথা, কাৰণ এইটো এটা ধৰ্মৰ এটা উৎসৱ। কিন্তু সেই উৎসৱটো উদযাপনৰ ক্ষেত্ৰত যিটো আহ্বান কোনোবাই জনাইছে, সেই আহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া আন ধৰ্মৰ প্ৰসংগ টানি আনে তেতিয়া আমি কৰবাত দুখ পাওঁ যে এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ যিকোনো বক্তব্য আন ধৰ্মৰ বিষয় টানি অনাটো সঠিক কথা নহয়। আজি আমি দেখিলো যে একাংশ 1500 টকীয়া গোবৰ ভক্ত যিসকল এতিয়া ফেচবুকত উঠি পৰি লাগিছে যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোক এতিয়া ধৰ্মৰ সৈতে তেওঁলোকে সম্পৃক্ত কৰিব বিচাৰিছে। 1500 টকীয়া একাংশ
অন্ধভক্ত যিসকলে নিজৰ মগজুটো এই কংস মামাৰ ওচৰত বন্ধ কৰি থৈছে, সেইসকল এতিয়া উঠি পৰি লাগিছে যে জুবিন গাৰ্গৰ বিষয়টো কিদৰে ধৰ্মৰ সৈতে সম্পৃক্ত কৰি এটা ধৰ্মীয় মেৰুকৰণ কৰি জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোক তল পেলাই এই ধৰ্মৰ বিষয়টোক আগস্থান দি কিদৰে 2026 এটা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব পাৰি তাকে লৈ উঠি পৰি লাগিছে। আমি আজি দেখিলো যে বিভিন্নজনে এই 1500 টকীয়া ভক্তই ফেচবুকত কৈছে যে পূজা মণ্ডপত যিদৰে মায়াবিনী গীতটো বাজিল ঠিক একেদৰে মছজিদৰ মাইকত মায়াবিনী গীতটো বজাই তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ যি মৰম ভাল পোৱা সেয়া দেখুৱাব লাগে। মই তেওঁলোকক কৈছো, তেওঁলোকৰ জ্ঞাতাৰ্থে কৈছো যে তেওঁলোকৰ গুৰু কংস মামাই সিদিনাখন এটা বিতৰ্কত ভাগ লবলৈ গৈ কৈছে যে ইছলাম ধৰ্মতটো গান বাজনা আদি নিষিদ্ধ। স্বাভাৱিক কথা, ইছলাম ধৰ্মত গান বাজনা নিষিদ্ধ, গতিকে স্বাভাৱিকতেই মছজিদত কোনো ধৰণৰ গান বজোৱা নহয়, সি লাগিলে মায়াবিনীয়ে হওক বা আন গানেই হওক। মই সেইসকল 1500 টকীয়া গোবৰ ভক্তক প্ৰশ্ন কৰিব বিচাৰিছো যে আজি পৰ্যন্ত আপোনালোকে কোনোবা মছজিদৰ মাইকৰ পৰা গানৰ শব্দ শুনিছে নেকি? এতিয়া প্ৰসংগক্ৰমে মই আপোনালোকক কম, এইবেলি পূজা মণ্ডপত জুবিন গাৰ্গৰ মায়াবিনী গীত শুনিবলৈ পাইছো পূজা মণ্ডপৰ ডিজে বক্সত, কিন্তু যোৱাবাৰৰ পূজা মণ্ডপৰ ডিজে বক্সত আমি আন গান শুনিবলৈ পাইছো, তাৰ আগৰবাৰৰ ডিজে বক্সত আমি আন গান শুনিবলৈ পাইছো। বিসৰ্জনৰ সময়ত ডিজে বক্সত উচ্চ স্বৰত বিভিন্ন হিন্দী চিনেমাৰ গানো আমি শুনিবলৈ পাওঁ। এটা স্বাভাৱিক কথা, আনন্দ উল্লাসৰ মাজত পূজা মণ্ডপ অথবা বিসৰ্জনৰ সেই ডিজে বক্সত গান বাজিছে, গান বাজিব, কিন্তু সেই কথাটোৰ লগত মুছলমানৰ ধৰ্মৰ উপাসনাস্থলী মছজিদৰ মাইকত গান বজাব লাগিব আৰু জুবিন গাৰ্গৰ প্ৰতি মৰম ভাল পোৱা প্ৰদৰ্শনৰ নামত মছজিদৰ মাইকতো মায়াবিনী বজাব লাগিব বুলি যিটো মূৰ্খৰ কথা কৈছে, এই সব মূৰ্খ, এইসকলৰ মন মগজু কেৱল ধৰ্মীয় বিদ্বেষেৰে ভৰা, কোনো বিষয়ৰ প্ৰতি তেওঁলোকৰ গভীৰ তত্ত্ব বা অধ্যয়ন একেবাৰেই নাই। এতিয়া আৰু এটা কথা মই প্ৰশ্ন কৰিব বিচাৰিছো, ভাৰতবৰ্ষৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি, বিশ্বৰ এগৰাকী স্বনামধন্য ব্যক্তি APJ আব্দুল কালামৰ মৃত্যুত তেওঁৰ মৃত্যু বাতৰিটো দিবৰ বাবে কোনোবা মন্দিৰত তেওঁৰ জানাজাৰ সময়টো এনাউন্স কৰা হৈছিল নে? মই কথাটো জানিবৰ বাবে সুধিছো যে APJ আব্দুল কালামৰ মৃত্যুত যেতিয়া গোটেই ৰাষ্ট্ৰ অথবা গোটেই বিশ্ব শোকত ম্ৰিয়মান হৈ আছিল, সেই সময়ত তেওঁৰ জানাজাৰ যিটো সময়, সেই সময়টো ৰাইজক জনাবৰ বাবে কোনোবা মন্দিৰৰ মাইকত এনাউন্সমেন্টটো কৰা হৈছিল নেকি? এই 1500 টকীয়া ভক্তসকলক সুধিছো, নাই কৰা, এনাউন্সমেন্ট হোৱা নাছিল, আৰু সেই লৈ কোনো মুছলমানে আপত্তিও কৰা নাছিল। সেই প্ৰসংগটো মুছলমানে কোনোদিন কবও বিচৰা নাই বা কোনো মুছলমানে সেই লৈ কোনো আপত্তি কৰা নাই, কোনো ফেচবুকত পোষ্টটো দিয়া নাই যে কিয় মন্দিৰৰ পৰা APJ আব্দুল কালামৰ মৃত্যুৰ বাতৰিটো দিয়া নহল, কিয় মন্দিৰৰ মাইকৰ পৰা APJ আব্দুল কালামৰ জানাজাৰ খবৰটো দিয়া নহল। এই কথালৈ মুছলমানে কোনোদিন আপত্তি কৰা নাই, মুছলমানে কতো প্ৰতিবাদ কৰা নাই, কাৰণ মন্দিৰ মছজিদৰ খেলখনত যিসকল বিবেকবান মানুহ আছে সেইসকল মন্দিৰ মছজিদৰ খেলখন খেলিব নিবিচাৰে। মন্দিৰ মছজিদৰ খেলখন খেলিব বিচাৰে এই 1500 টকীয়া এই মূৰ মগজু নাইকিয়া গোবৰ ভৰ্তি মগজুৰ এইসকল কিছুমান অন্ধভক্তই, তেওঁলোকৰ পাপ্পা, তেওঁলোকৰ সেই কংস মামাৰ পৰামৰ্শ মতে। আজি প্ৰসংগ উত্থাপন হৈছে দীপাৱলীলৈ, আজি প্ৰসংগ উত্থাপন হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিলৈ, আৰু তেওঁলোক ব্যস্ত হৈ পৰিছে যে মছজিদৰ মাইকৰ পৰা কিয় মায়াবিনী গীতটো নাবাজিল। বৰ আচৰিত কথা, মছজিদৰ মাইকৰ পৰা মায়াবিনী গীত কিয়,
মছজিদৰ মাইকৰ পৰা কোনো কাহানিও কোনো গীতেই বাজা নাই। তো তাত আজি জুবিন গাৰ্গৰ মৃত্যুত এটা ধৰ্মীয় অনুভূতিৰ কথাটোত তেওঁলোকে আঘাত সানিব পৰাকৈ এই ধৰণৰ কথা কোৱাৰ যিটো তেওঁলোকৰ মানসিকতা, এই মানসিকতাক আমি ধিক্কাৰ দিছো, এই মানসিকতাক আমি গৰিহণা দিছো। নিজকে অতি জ্ঞানী বুলি ভবা, নিজকে অতি জ্ঞানী বুলি ভবা আৰু মহাপণ্ডিত বুলি ভবা এছাম গেৰুৱা শিবিৰৰ সেই তথাকথিত প্ৰবক্তা যিসকলে এই টিভি চেনেলত আহি কেৱল মাত্ৰ মুছলমান বিদ্বেষ বিয়পায়, সেইসকলৰ ফেচবুক পোষ্টতো আমি এই ধৰণৰ পোষ্টেই দেখিবলৈ পালো। মোৰ মগজু নাইকিয়া এই সব ধুৰন্ধৰ আৰু এই কেৱল বিদ্বেষ বিয়পোৱা সদাগৰ সকলে এতিয়া গোটেই অসমখনত এটা ঠিকা লৈছে যে অসমৰ ৰাজনৈতিক পৰিৱেশটো কিদৰে ধৰ্মীয় মেৰুকৰণৰ সৈতে সম্পৃক্ত কৰিব পাৰি। কাৰণ যেতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টো উচ্চস্বৰত হৈছে, জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোত যেতিয়া সকলো দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে উঠি পৰি লাগিছে, তেতিয়া এইসকলৰ টোপনি হৰণ হৈছে, যাৰ বাবে এওঁলোকে পাকে প্ৰকাৰে চালে বেৰে কোবাই হলেও অসমত হিন্দু মুছলমানৰ মাজত এটা মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে। বৰ আচৰিত কথা যে যি সময়ত জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোৱে আজি অসমত প্ৰাধান্য লাভ কৰিছে, সেই সময়টোতেই উজনি অসমৰ ঠিকাদাৰ, উজনি অসমৰ সেই কংস মামাৰ গোলাম আৰু ভিত্ত এটা, সকলোৱে চিনি পায় তাক, চেতা নে কিবা নাম তাৰ, সেইটো এতিয়া আকৌ সেই ভতুৱা কুকুৰৰ দৰে ভুকিবলৈ আৰম্ভ কৰিছে। মিয়া খেদো, মিয়াই বোলে লুঙি দাঙি পলাব। চেতা নে কি নাম তাৰ, ই আকৌ চিঞৰ বাখৰ আৰম্ভ কৰিছে যে মিয়াই লুঙি দাঙি পলাব, মিয়া অসমত এটাও থাকিবলৈ নিদিওঁ। মই চেতাক কৈছো, চেতাৰ বাপেকৰ অসম নহয় এইখন। চেতাৰ বাপেকে যৌতুকত অসমখন পোৱা নাই। চেতাৰ মালিক কংস মামাৰ কথা মতে মিয়া অসমেৰি পলাই নাযায়। এই যে মিয়া বিদ্বেষ, মুছলমান বিদ্বেষ এইবোৰ বিয়পাই এই যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোক যে গাপ দিবলৈ বিচৰা হৈছে, জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ কথাটোক যে কৰবাত নহয় কৰবাত তল পেলাব বিচৰা হৈছে, অসমৰ ৰাইজে বুজিছে।